এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া যোৱাকালি আবেলি ৰিয়া আৰু মই ওলাই গৈছোঁ অকণ বজাৰলৈ। বিয়া এখনো আছিলে বোলো গিফ্ট এটাও লৈ আহোঁ আৰু সৰু সুৰা বজাৰ কেইটামান আছে তাকো কৰি আহোঁ। যিহে লৰালৰি, তাই যে মোক মাতি আছে ভিডিঅ' কৰি আছে, মই গমেই পোৱা নাই। কৰি আহিলোঁ। এইটো মেইন, এইটো মোক পাকঘৰত লাগে, সদায় চাওঁ আৰু এইটোৱে আহোঁ। আমি যেনিবা নহয়, আজি বোলো ট্ৰাই কৰোঁচোন। And put এইখিনিতে লগাব খুজিছোঁ এইটোৰ কাৰণে। সেইফালে দিম, এইটো এইফালে নে সেইফালে দিম? আৰু এইফালে সেইফালে কৰি এইফালে লগালোঁ যদিও পিছত মই বেলেগ এটা ফালেহে লগালোঁ, কাৰণ এই ৱায়াৰ দুডালৰ কাৰণে অকণমান দিগদাৰ হয়, প্লাগ পইণ্টকেইটা যে আছে। আৰু চাওক এতিয়া মই এইফালে লগালোঁ, সেইফালে পৰা খুলি আনিলোঁ, আনি এইফালে লগাই ল'লোঁ। আৰু তাৰপাছতে বিয়ালৈ বুলি ওলালোঁ। ৰৈ আছিলোঁ, কিন্তু এওঁ ক'লে যে মোৰ বহুত দেৰি হ'ব অফিচৰ পৰা যাওঁতে, তোমালোক যোৱা। গতিকে মোৰ 8টা বাজি গ'ল, 8:30 বাজিল ঘৰৰ পৰা ওলাওঁতে। পিছে ৰাতি আহোঁতে 10টা বাজি গ'ল আৰু ইমান বৰষুণ দিছিলে। কোনোমতে উবেৰ এখন বুক কৰি আহি পেলাই ঘৰ পালোহি। অকণ ভয়ো লাগিছিল, কিন্তু উপায় নাই আৰু। এনেকৈ ৰাতি অৱশ্যে অকলে অহা নহয় যিহেতু, সেইকাৰণেই। আৰু তাৰপাছত সুকলমে যেনিবা আহি ঘৰ পালোহি। আৰু এইকেইদিন বহুত বজাৰ আছে সোমবাৰলৈ। একেলগে ৰাতিপুৱাও আছে আৰু ৰাতিলৈও আছে নাৰায়ণ পূজা, ৰাতিপুৱা আছে বিষ্ণুপাঠ। গতিকে ইমান বেছি বজাৰ আছে, মই মানে কিবা ততেই পোৱা নাই। এইটো মানে মেইন ৰুটিৰ লগত, ৰুটি ভাজি। মোৰ খাই শেষেই হ'ল, এতিয়াহে মই ভিডিঅ' নাই আৰু নালাগে বাপৰে। এবাৰ চাহ খালোঁৱেই। ব্ৰেকফাষ্টতো দেখিছে একদম চিম্পুলকৈ খাই ল'লোঁ, ভাজি ৰুটি এনেকৈ। আজি বিশেষকৈ মই পাকঘৰত সোমাই নাথাকোঁ, মোৰ বজাৰ অলপ আছে, আকৌ পূজাৰ বজাৰ অলপ, সেইখিনি কৰি আহিমগৈ। আৰু ইমান কিনকিনকৈ বৰষুণ দি আছে, কামবোৰ কিবা আগেই নাবাঢ়ে। আৰু এয়া মিক্সিৰ জাৰটোত লৈছোঁ অলপ মাটি দালি, দহি বৰা বনাম। সেইখিনি বাৰু আপোনালোকক দেখাই থাকিম। কেতিয়াবাই তিয়াই থৈছিলোঁ, উপায় নাই আৰু, কৰিবই পৰা নাইকিয়া। আৰু এয়া দেখিছেনে, লৈছোঁ পনীৰ কেইপিচমান ফ্ৰিজতে আছিলে, ফ্ৰাই কৰি লৈছোঁ। বোলো দুপৰীয়া ভাতৰ লগত খাম। আৰু বাইদেৱে কিবা কিবি বনাই থৈ গৈছে, এনেকৈয়ে চলাই দিম আজি দুপৰীয়াটো। কি কৰিছা? ইমান কষ্টকে কষ্ট নহয়, একো কষ্ট নহয়। তুমি কালি সাৰিছা ইমান ধুনীয়া। আজি অলপ মুচি দিছোঁ, সদায় নুমুচিলেও আকৌ বেয়া লাগে। দিদি নাই যিহেতু। গাইজ দিদি নাই। আৰু ইয়াই ঘৰ সাৰি দিছে দেই মোক, মই মুচিছোঁহে। আৰু এইকেইদিন যিহেতু দিদি নাই, গতিকে ৰিয়াই মোক সাৰি দিছেই, মই মুচি দিছোঁ। মই মোচা দেখি অকণ খঙেই উঠিছে, তাই মুচিম বুলি কৈছিলে। মই মিছাই ক'লোঁ, আজি নুমুচোঁ দিয়া, এনেকৈ থৈ দিম। কিন্তু দুপৰীয়া ভাত পানী খাই উঠিয়ে প্ৰায় 3টাই বাজিব হৈছে, তেনেকুৱাত মই ঘৰটো মুচিবলৈ লৈছোঁ। আৰু ব্লগটোত বিশেষ একো নায়েই, আজি কোনোবা আহি আছে, দেখাই থাকিম বাৰু। তেন্তে আজিলৈ